নমস্কাৰ বন্ধু বান্ধৱীসকল, বহু দিনৰ পিছত আপোনালোকলৈ আকৌ ভিডিঅ' আগবঢ়াবলৈ আহিছোঁ। আচলতে কিছুমান অসুবিধাৰ কাৰণে ভিডিঅ' আগবঢ়াব পৰা নাছিলোঁ। এতিয়াৰ পৰা আপোনালোকে আমাৰ এই চেনেলটোত লাইভ আপডেট চেনেলটোত ৰেগুলাৰ ভিডিঅ' পাব। তাৰ কাৰণে আপোনালোকে সদায় আপডেট হৈ থাকিব। আজি আপোনালোকৰ কাৰণে এটা খুবেই ভাল ভেকেঞ্চি লৈ আহিছোঁ। এইটো ৰেলৱে ফালৰ পৰা ওলাইছে, আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে। তাকে দেৰি নকৰি এইটো চাওঁ আহক, কেনেদৰে এপ্লাই কৰিব লাগিব। ইয়াতে পোনপ্ৰথমতে আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে RRB NTPC ৰিকুৱাৰমেণ্ট 2024 আৰু ইয়াতে আপোনালোকৰ কিমান ভেকেঞ্চি ওলাইছে এইটো দিয়া আছে। ইয়াতে আপোনালোকৰ 11,598টা পোষ্ট আপোনালোকৰ ভেকেঞ্চি ওলাইছে। তাৰপিছত যদি ইয়াতে আমি স্ক্ৰল কৰি তললৈ চাওঁ, তেতিয়াহ'লে ইয়াতে আপোনালোকে দেখিব পাইছে যে ইয়াতে লাষ্ট ডেট দিয়া আছে। লাষ্ট ডেটটো আপোনালোকৰ আছে 20 তাৰিখ 10 মাহ 2024। অৰ্থাৎ আপোনালোকৰ আৰু বেছি দিন নাই, আছে কেইদিনমান। আপোনালোকে যিমান পাৰে সোনকালে এপ্লাই কৰি ল'ব পাৰিব। তাৰপিছত নেক্সট যদি আমি তললৈ চাওঁ, এইটো দেখিব পাইছে ইয়াতে ভাৰতীয় ৰেলৱেত চাকৰি 11,598টা খালী পদ আৰু ইয়াতে লগতে অৰ্হতাকেইটা দিয়া আছে। অৰ্হতা আপোনালোকৰ দশম শ্ৰেণী, দ্বাদশ শ্ৰেণী আৰু ডিগ্ৰী, সেইসকল লোকে ইয়াত এপ্লাই কৰিব পাৰিব। তাৰপিছত নেক্সট যদি তললৈ চোৱা যায়, ইয়াতে আপোনালোকৰ অৰ্গেনাইজেশ্যন দিয়া আছে, মিনিষ্ট্ৰী অফ ৰেলৱে, যিহেতু ৰেলৱে ফালৰ পৰা ওলাইছে বুলি কৈছোঁৱে আপোনালোকক। ইয়াতে আপোনালোকৰ ফাৰ্ষ্ট পোষ্টটো দিয়া আছে আপোনালোকৰ 9 পোষ্ট। ইয়াতে 11,598টা পোষ্ট আছে আৰু একেখিনি কথাই দিছে ইয়াতে। আপোনালোকৰ এইটো কোৱালিফিকেশ্যন 10, 12 আৰু গ্ৰেজুৱেশ্যন। আপোনালোকে বেকগ্ৰাউণ্ডৰ মিউজিকবিলাক বা কথাবিলাক অলপ ইগন'ৰ কৰিব, কাৰণ অলপ অসুবিধা এটা সৃষ্টি হৈ আছে। তাতে ইয়াতে আপোনালোকৰ আহিলে জব টাইপটো হ'ল আপোনালোকৰ গভৰ্ণমেণ্ট জব আৰু এপ্লাই মোডটো হ'ল আপোনালোকৰ সম্পূৰ্ণ অনলাইন এপ্লাই হ'ব। তাৰপিছত ইয়াতে আছে আপোনাৰ ফাৰ্ষ্ট দিছে আপোনালোকক ইয়াতে দেখিব পাইছে স্ক্ৰীণত গ্ৰেজুৱেশ্যন লেভেল পোষ্টখিনি, অৰ্থাৎ যোনখিনি যাৰ গ্ৰেজুৱেশ্যন আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। গ্ৰেজুৱেশ্যন লেভেলত ফাৰ্ষ্ট দেখিব পাইছে আপোনালোকে চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰ, অৰ্থাৎ আপোনালোকে তাৰে কেইটামান পোষ্ট দিছে। ইয়াত প্ৰায় 1,736টা পদ আছে তাৰ কাৰণে। আৰু ইয়াৰ কাৰণে ইয়াতে পে' স্কেল দিয়া আছে। পে' স্কেল হ'ব আপোনালোকৰ 6-7 CPC, যোনটো আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত পে'টো চলে। তাৰপিছত আপোনালোকৰ তলত দিয়া আছে এজ লিমিট আপোনালোকৰ 18 বছৰৰ পৰা 34 বছৰ বয়স হ'ব লাগিব। 1 তাৰিখ 1 মাহ 2025লৈকে আপোনালোকৰ 18ৰ পৰা 34 বছৰ হ'ব লাগিব। তাৰপিছতে আছে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ ডিগ্ৰী ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি, অৰ্থাৎ আপোনালোকে গ্ৰেজুৱেশ্যন থাকিব লাগিব। তাৰপিছতে আহিলে আপোনালোকৰ 2 নম্বৰ পোষ্টৰ কাৰণে ষ্টেচন মাষ্টৰ, অৰ্থাৎ ষ্টেচন মাষ্টৰৰ কাৰণে আপোনালোকৰ কিমান পোষ্ট ওলাইছে 994টা 994টা পোষ্ট আপোনালোকৰ ষ্টেচন মাষ্টৰৰ কাৰণে আছে। আৰু ইয়াৰো আপোনালোকৰ পে' লেভেল 6 আৰু 7 CPC আণ্ডাৰত দিয়া হ'ব। আৰু ইয়াতে এজ লিমিটটো আপোনালোকে দেখিব পাইছে 18ৰ পৰা 34 বছৰ, ছেম 1 তাৰিখ 1 মাহ 2025লৈকে। তাৰপিছত নেক্সট আহিলে আপোনালোকৰ 3 নম্বৰত গুডছ ট্ৰেইন মেনেজাৰ এইটো দেখিব পাইছে। ইয়াৰ কাৰণে আপোনালোকৰ 3,146টা পদ আছে 3144। ইয়াৰ কাৰণে আপোনালোকৰ পে' লেভেল হ'ব 5/7 CPC আৰু ইয়াৰ কাৰণে এজ হ'ব আপোনালোকৰ 18 to 36 আৰু ইয়াৰ কাৰণে 1 তাৰিখ 1 মাহ 2025লৈকে আপোনালোকৰ 36 বছৰ তলৰ হ'ব লাগিব। তাৰপিছত নেক্সট আহিলে আপোনালোকৰ 4 নম্বৰ পোষ্টটো। ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব ডিগ্ৰী। ইয়াতে আপোনালোকে দেখিব পাইছে যোনটো গুড ষ্টেচন কিবা আছিলে ওপৰটো, তাৰ কাৰণে আপোনালোকৰ ডিগ্ৰী লাগিব। নেক্সট আহিলে আপোনালোকৰ পোষ্টটো জুনিয়ৰ একাউণ্টেণ্ট এছিষ্টেণ্ট, এইটো দেখিব পাইছে। তাৰ কাৰণে আছে আপোনালোকৰ 1507টা পোষ্ট। ভালেমান পোষ্ট আছে, আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু ইয়াৰ কাৰণে আপোনাৰ 5-7 CPC ছেম হ'ব আৰু ইয়াৰ কাৰণে এজ আপোনালোকৰ ওপৰত দিয়াৰ দৰে ছেম হ'ব।
আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ গ্ৰেজুৱেশ্যন আৰু ইয়াতে দিয়া আছে গ্ৰেজুৱেশ্যন টাইপিং এইটো আপোনালোকৰ ইংলিছ হিন্দী কম্পিউটাৰ এইখিনিত হ'ব লাগিব তাৰপিছত নেক্সট পোষ্ট আহিলে আপোনালোকৰ ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট তাৰ কাৰণে আমি চাওঁ কিমানটা পোষ্ট আছে তাৰ কাৰণে আপোনালোকৰ পোষ্ট আছে 732টা ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট আৰু ইয়াৰো পে লেভেলটো ছেম হয় 5 to 7 CPC 18 পৰা 36 বছৰ হ'ব লাগিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ডিগ্ৰী ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি ইকুইভেলেণ্ট টাইপিং প্ৰফিচিয়েঞ্চি এইটো ইংলিছ হিন্দী এইটো ছেম থাকিব তাৰপিছত নেক্সট আহিলে আপোনালোকৰ ইয়াতে টোটেল পোষ্টটো দেখাই আছে পোষ্ট গ্ৰেজুৱেশ্যনৰ টোটেল পোষ্ট আছে ইয়াত 8113টা অৰ্থাৎ আমি ওপৰলৈ যোনখিনি আলোচনা কৰিলোঁ 8113টা পোষ্ট আপোনালোকে তাত আছে ছেকেণ্ড আহিলে আপোনাৰ আণ্ডাৰ গ্ৰেজুৱেশ্যন লেভেল পোষ্ট এইখিনি আণ্ডাৰ গ্ৰেজুৱেশ্যন লেভেলৰ পোষ্ট ইয়াতে ফাৰ্ষ্ট পোষ্টটো আছে আপোনালোকৰ কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক ইয়াৰ কাৰণে আপোনালোকৰ প্ৰথম পোষ্ট আছে 2022টা আছে ইয়াৰ কাৰণে পোষ্ট আছে আপোনালোকৰ টোটেল পোষ্ট 2022টা তাৰ কাৰণে লেভেল হ'ব যোনটো পে লেভেল দিয়া আছে 3 to 7 CPC আণ্ডাৰত যোনটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা আছে আৰু ইয়াৰ কাৰণে এজ হ'ব লাগিব 18 to 33 ইয়েৰ আৰু ইয়াৰ কাৰণে 1 তাৰিখ 1 মাহ 2025ৰ ভিতৰত পৰিব লাগিব আপোনালোকৰ বয়সটো তাৰপিছত ইয়াতে কোৱালিফিকেশ্যন আহিলে কোৱালিফিকেশ্যনটো আপোনালোকক ইয়াতে কৈছে যে 12+2 ষ্টেজ অৰ ইটছ ইকুইভেলেণ্ট উইথ নট লেছ দেন 50% মাৰ্ক অৰ্থাৎ আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব লগত 50% মাৰ্ক থাকিব লাগিব ইটছ নট বি ইনষ্টেড আপন দ্য কেছ অফ SC ST পাৰ্চন অৰ্থাৎ ST SC হ'লে আপোনালোকৰ 50% নহ'লেও হ'ব তাৰপিছত নেক্সট 2 নম্বৰ পোষ্টটো আছে আপোনালোকৰ একাউণ্ট পোষ্ট ইয়াতে দেখিব পাইছে একাউণ্ট ক্লাৰ্ক কাম টাইপিষ্ট তাৰ কাৰণে আপোনালোকৰ আছে 361টা পোষ্ট আৰু ইয়াৰ কাৰণে পে লেভেলটো হ'ব 2 to 7 CPC তাৰ আণ্ডাৰত যোনটো পৰিব সেইখিনি আপোনালোকে পাব আৰু ইয়াৰ কাৰণে এজ লিমিট হ'ব 18 বছৰৰ পৰা 33 বছৰ ভিতৰত হ'ব লাগিব আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন ছেম হ'ব ওপৰত দেখুৱাৰ ধৰণে 12 পাছ হ'ব লাগিব 50% লাগিব SC ST কাৰণে অলপ ৰেহাই আছে তেওঁলোকৰ 50% নহ'লেও হ'ব 3 নম্বৰ পোষ্ট আহিলে জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট ইয়াৰ কাৰণে আছে 990টা পোষ্ট ইয়াৰ কাৰণে আছে আপোনালোকৰ 990টা পোষ্ট আৰু ইয়াৰ কাৰণে পে লেভেল হ'ব 2 in 7 CPC আণ্ডাৰত যোনখিনি আপোনালোকৰ পে আহে সেইখিনি আপোনালোকে ইয়াৰ কাৰণে পাব আৰু ইয়াৰ কাৰণে বয়স আপোনালোকক ইয়াতে দিয়া আছে 18 বছৰৰ পৰা 33 বছৰ বয়স হ'ব লাগিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ছেম হয় ইয়াতে দেখিব পাইছে এইটো বয়সটো আৰু এইটো এডুকেশ্যন কোৱালিফিকেশ্যন এইটো আপোনালোকে পঢ়ি ল'ব ছেম হ'ব তাৰপিছত নেক্সট আহিলে ট্ৰেইন ক্লাৰ্ক ইয়াৰ কাৰণে আপোনালোকৰ আছে 72টা পোষ্ট ইয়াত দেখিব পাইছে পে লেভেল ছেম হয় 18 পৰা 33 বছৰ হয় ছেম হয় এইখিনি পঢ়ি থাকিলে হয়তো বেছি দীঘলীয়া হৈ যাব সেইকাৰণে আপোনালোক তেনেকৈ জনাই দিছোঁ ইয়াৰ কাৰণে টোটেল আণ্ডাৰ গ্ৰেজুৱেশ্যন লেভেল আছিলে আপোনালোকৰ পোষ্ট 3445টা অৰ্থাৎ ওপৰলৈ আমি যোনখিনি আলোচনা কৰিলোঁ তাৰ কাৰণে 3400 টোটেল 45টা পোষ্ট আছিলে তাৰপিছত ইয়াতে আপোনালোকৰ দিয়া আছে এজ ৰিলেক্সন অৰ্থাৎ বয়সৰ কিছু ক্ষেত্ৰত ৰেহাই পাব OBC NCL সকলে 3 বছৰ ৰেহাই পাব ST সকলে 5 বছৰ ৰেহাই পাব PWD EWS সকলে 10 বছৰ ৰেহাই পাব PWD OBC NCL সকলে 13 বছৰ ৰেহাই পাব আৰু PWD SC ST সকলে 15 বছৰ ৰেহাই পাব আৰু কেণ্ডিডেটসকলে ইয়াতে এপ্লাই কৰোঁতে পে'মেণ্ট ফিজ পে' কৰিব লাগিব কেণ্ডিডেট হেভ টু পে' অৰ্থাৎ এক্সামৰ কাৰণে আপোনালোকে এটা পে'মেণ্ট কৰিব লাগিব তাৰ কাৰণে পে'মেণ্টৰ ফিজটো ইয়াতে দিয়া হৈছে SC ST PWDৰ কাৰণে 250টা পোষ্ট 250 টকা এক্স ছাৰ্ভিচৰ কাৰণে 250 টকা ফিমেলৰ কাৰণেও 250 টকা ট্ৰেন্সজেণ্ডাৰসকলৰ কাৰণে 250 টকা
ইয়াতে দেখিব পাইছে সকলোৰে কাৰণে 250 টকাকৈ আপোনালোকৰ ফিজ লোৱা হৈছে। আৰু যিসকল এই ওপৰৰ লিষ্টখনৰ ভিতৰত নাই তেওঁলোকে 500 টকা পে' কৰিব লাগিব। আপোনালোকে ওপৰলৈ চাই ল'ব। যদি আপোনালোকে ওপৰৰ কেটেগৰীকেইটাত নপৰে তেতিয়াহ'লে আপোনালোকে নিজে পঢ়ি ল'ব। এইকেইটা কেটেগৰীত যদি আপুনি নপৰে 500 ৰুপিজ আপুনি পে' কৰিব লাগিব। আৰু পে' মোডটো হ'ব আপোনাৰ সম্পূৰ্ণ অনলাইন। ইয়াতে দিয়া আছে বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, UPI সম্পূৰ্ণ অনলাইনভাৱে পে' কৰিব লাগিব। আৰু ইয়াতে আপুনি অনলাইন কেনেকৈ কৰিব, হাউ টু এপ্লাই অনলাইন RRB ৰিকুৱাৰমেণ্ট। ইয়াৰ কাৰণে আপোনালোকে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিব লাগিব, যোনটো RRB অফিচিয়েল ৱেবছাইট হয়। ডিছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব তলত, আপোনালোকে তাৰ পৰা গৈও এপ্লাই কৰিব পাৰিব। আৰু গ্ৰেজুৱেশ্যন লেভেলৰ পষ্টৰ কাৰণে ইয়াতে দিয়া আছে আপোনাৰ এইখিনি গোটেইখিনি অনলাইন। আপোনালোকৰ ষ্টাৰ্টিং কেতিয়া হৈছিলে, লাষ্ট ডেট কেতিয়া আছে। ষ্টাৰ্টিং হৈছে আপোনাৰ 14 ছেপ্টেম্বৰ, অৰ্থাৎ অনলাইন চলি আছে। আৰু লাষ্ট ডেট আপোনালোকৰ 13 অক্টোবৰ 2024। গতিকে ভিডিঅ'টো ইমানেই আছিলে। নতুন নতুন আপডেট পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে বেল আইকনটো দবাই দিব। সদায় নতুন নতুন ভিডিঅ' আপডেট পাই থাকিব। ধন্যবাদ।